দেশৰ বিভিন্ন প্ৰান্তৰ ইছলামিক ধৰ্মগুৰু চিন্তাবিদ ৰাজনৈতিক নেতা সচেতন মহলসহ বিভিন্নজনৰ প্ৰতিক্ৰিয়া প্ৰকাশ বিলাসীপাৰাত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ধৰ্মীয় সভা বন্ধ কৰাৰ ভয় ভাবুকি আৰক্ষীৰ ফোনযোগে ধৰ্মীয় সভা বন্ধ কৰাৰ ভাবুকি প্ৰদান কৰাৰ উপৰিও ধৰ্মীয় সভাক চূড়ান্ত অপমান কৰাৰ অভিযোগ শালকুচা আৰক্ষীৰ বিৰুদ্ধে ধুবুৰী জিলাৰ তিলাপাৰাৰ সন্তোষপুৰত শান্তিপূৰ্ণভাৱে চলি আছিল ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ধৰ্মীয় সভা ৰাজিয়াতুল উলুম বানাত মাদ্ৰাছাই চৰকাৰী সকলো নিয়ম মানি অনুষ্ঠিত কৰিছিল ধৰ্মীয় সভাখনি আৰক্ষী অনুমতি প্ৰদান কৰাৰ পিছতো শালকুচা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৃতিমান পাঠকে ফোনযোগে সভা বন্ধ কৰাৰ ভাবুকি প্ৰদান কৰাৰ লগতে ধৰ্মীয় সভাক অপমান কৰাৰ অভিযোগ বিষয়াগৰাকীৰ বিৰুদ্ধে আৰক্ষী বিষয়াগৰাকীয়ে ফোনযোগে ধৰ্মীয় সভাক অপমান আৰু ভাবুকি প্ৰদান কৰাৰ কথা পোহৰলৈ অহাত জামুৰ খাই উঠিছে এতিয়া ইছলাম ধৰ্মাৱলম্বী লোকসকল ধৰ্মীয় সভাৰ মঞ্চৰ পৰা আৰক্ষী বিষয়াগৰাকীক তীব্ৰ সমালোচনা কৰে প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াই ইয়াৰ উপৰিও ক্ষোভ আৰু আক্ষেপ প্ৰকাশ কৰি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ধৰ্মীয় সভাখনত অতিথি হিচাপে উপস্থিত থকা ধৰ্মগুৰুসকলে উক্ত ঘটনা কেন্দ্ৰ কৰি আৰক্ষীৰ ওপৰত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে সভাত উপস্থিত শ ইছলাম ধৰ্মাৱলম্বী লোকসকলে মদ পান কৰি শান্তিপূৰ্ণভাৱে চলি থকা অনুষ্ঠানলৈ ভয় ভাবুকি আৰু অপমানজনক মন্তব্য আগবঢ়োৱাৰ ভয়ংকৰ অভিযোগ শালকুচা আৰক্ষীৰ চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৃতিমান পাঠকৰ বিৰুদ্ধে এই শয়তান পুলিশ তোক মই কৈছো পুলিশ সাবধানে চলিবি মুসলমান কোনোদিন কমিনাল নহয় মুসলমানে কোনোদিন সাম্প্রদায়িক কাম কৰা নাই তোমালোকে মোক জ্বলাই নলবা আমাক সুন্দৰভাৱে সভা হৈ আছে ধৰ্মৰ বাদে কোনো কথা হোৱা নাই এতিয়া আলী আকবৰ মিয়াক বেয়া পাবা তোমালোকে জ্বলালা কিয় ধমকি কিয় দিছ সেইকাৰণে আলী আকবৰ মিয়াক ধমকি দিছে তোমালোকৰ নিচিনা এনেকুৱা পুলিচ কেইটাক ঠিক কৰিবলৈ মা দেউতাই আলী আকবৰৰ জন্ম দিছে ভয় খাই বেয়া পাই লাভ নাই চাওক দুৰ্ভাগ্য মই এমএলএ নাই মই বিধায়ক থাকিলে এই টেলিফোনটো নাহিলে হয় দুৰ্ভাগ্য আপোনালোকৰ মই নাজানো মই বিধায়ক নাথাকোঁতে পুলিচৰ মানে হাতটো 18 ইঞ্চি এতিয়া 22 ইঞ্চি হৈ গৈছে বেছি বাঢ়িছে মইতো ক'লোই পুলিচৰ ক্ষমতা থাকিলে আলী আকবৰ মিয়া ইয়াত আছে তোমালোকে আহা তোমালোকৰ আইনটো মই শিকাই দিওঁ তোমালোকে যিটো ভাবিছো যে 10টা নহয় তোমালোকৰ লিখতে ভুল হৈছে অহাকালি 24 তাৰিখৰ ৰাতি 10টালৈকে তোমালোকে পাৰ্মিশ্যন দিছে গাঁথান দিছে না কিয় কৈছা আজি 10টাৰ আগত বন্ধ কৰিব লাগে তোমালোকে যিটি পঢ়ি লোৱা তোমালোকে যিটো পঢ়ি লোৱা লিখা যদি ভুল হৈছে ৰাইজক তুমি ক্ষমা খোজা বন্ধ কৰিম কিন্তু তোমালোকে অহাকালি 24ৰ ৰাতি 10টালৈকে তোমালোকে পাৰ্মিশ্যন দি থৈছা তাৰমানে পুলিচে এই কৰে মানুহক মানুহ বুলি গণ্য নকৰে ভাবে মানুহে ভাবে পুলিচে বোধহয় বেছি জানে তোমালোকৰ নিচিনা পুলিচ ঘৰততো মই পিয়নো নাৰাখোঁ যি পুলিচে কৈছে যি দাৰগাই কৈছে তাৰ নিচিনা দাৰগা আলী আকবৰ মিয়াৰ ঘৰত মই পিয়নো নাৰাখিম ইমান অযোগ্য পুলিচ দাৰোগা পিয়ন আলী আকবৰ মিয়াৰ ঘৰত পিয়ন হোৱাৰ যোগ্যতাও নাই পঢ়ি লোৱা ভাই এনেকে চলিছে এইটো মানে মুছলমান হ'লেই তেওঁলোকৰ মানে পুৰণি উঠি যায় মুছলমান হ'লেই আমিতো সভা কৰা নাই সিহঁতৰ মাৰ ভিতৰত বোধে হাত দিছো নেকি ইমান বাড়াবাড়ি নকৰিবা ধন্যবাদ আলী আকবর মিয়া বিধায়ক থাকলে পুলিশের এই ক্ষমতা ছিল না এখানে টেলিফোন করে হুমকি দিছে 10টা পরে কিন্তু সভাপতি দিব না ওরা পয়লাই দেখে নাই পয়লা পুলিশ হয় নাই ওরা পুলিশ হইতে মানুষের পয়সা খেবেন দিনের মধ্যে 10টা টাকা মানুষের যদি না খায় ওদের 24 ঘন্টা শুদ্ধ হয় না মানুষের তো খায় মনে করছে সবার ওখানে গেলেও 2 টাকা পাবো এবার এসে এখানে কাম হবো না দুর্ধার না যাই হোক বন্ধুগণ মনটা খারাপ হয়ে গেছে আগেই রাগ উঠে গেল রাগ তুললেই বেতাল পুলিশে রাগ তুলছে ঘরে জাগাই দিয়েছি বন্ধুরাই আমার চিঠিটা দেখাইল কি হয়েছে সভাপতি 10টা পরে করতে দিব না বলে চিঠিটা আমাকে দেওয়ার পয়সা দেখি দেবে না ওরা ওই খাতা পড়েই নাই পুলিশের বাপের দ্বন্দ্ব কাছে আসছো
বিদ্যা শিক্ষা দিব একেবারে কমাই গাধা এটা পড়ে দেখ কি দেখছে হ্যাঁ আমি যখন পুলিশে যাই আজকাল সিভিল ডিসে যায় না দিতে ভুল করছে 23 তারিখে 4টা থেকে 24 তারিখে 10টা পর্যন্ত লিখছে বদমাসরা কয় কি আজকে 10টা মিটিং বন্ধ করে আসবো বাবার দপ্তরে আইসো আজ করেছে কত মানে নরম জায়গা বলে ভাই খাওয়া দিবার আসে শক্ত জায়গা চাইছো শক্ত মানুষের মারলে তাকে মর্দা করে খাওয়ায় হালকা মানুষের মারলে তাকে মাইকা করে খাওয়ায় আজকে একটা মর্দামি দেওয়া আগে করে চাইছো এত নিজেরা ভুল করে নিতে কি ভুল হয়েছে টাইপ করতে ভুল হয়েছে আমার পাবলিকে কি তো আমরা কালকে রাইতে 10টা পর্যন্ত সভা করবো লেখতে 23 তারিখে 4টার থেকে 24 তারিখে 10টা পর্যন্ত লিখছে ওইটাই তো কি 10টা পর্যন্ত সভা বন্ধ করো এত মর্দামি দেখাবার গেলি এটাকে বিকল্প দিচ্ছে আমার রক্ত ধরা ওইলাম মর্দামি ঠান্ডা করবার দিকে আমার জন্য এর থেকেও ঘুরে যাম না তাহলে বন্ধুরা অনেকেই বলবো আমার 70-72 জন থাকতেই পারে এখানে তারা আবার বলবো উনি কেটে রাজনীতি মেহফিল বাইরে রেখি ও লাইনে যাম না মাফ করেন বন্ধুগণ আমাদের আলিম বন্ধুরা আলিম আমি হলাম জেনারেল আলিম ওনার রইল আল্লাহ নবীর তরিকের আলিম গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মৌলাৰ প্ৰতিবেদন অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ